জনজাতিকৰণৰ দাবীত গোলাঘাটত বিশাল সমদল। হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে গোলাঘাটত আটাচুৰ বৃহৎ প্ৰতিবাদ। সমান্তৰালকৈ সোণাৰীত চাওতালসকলৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ আশ্বাস, বিশেষ সুবিধা, মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ দিন তাৰিখ ঘোষণা একো স্থগিত কৰিব পৰা নাই জনজাতিকৰণৰ দাবীত আন্দোলনমুখী হোৱা অধিকাংশ জনগোষ্ঠীক। মৰাণমতসকলক আলোচনা, আশ্বাস, বিশেষ সুবিধা প্ৰদান বা মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ দিন ঘোষণাৰে শান্ত কৰি ৰাখিব পাৰিছে যদিও অদ্যপি ৰাজপথৰ প্ৰতিবাদৰ পৰা আঁতৰি অহা নাই আহোমসকল। জনজাতিৰ দাবীত অবিচল আদিবাসীসকলো। জনজাতিৰ স্বীকৃতি দাবীৰে গোলাঘাটত সমদল উলিয়াই আটাচুৱে। আনহাতে একেই দাবীত সোণাৰীত প্ৰতিবাদী সমদল উলিয়াই চাওতাল ছাত্ৰ সন্থাই। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা বিভিন্ন শ্লোগান দি জিলা আয়ুক্ত কাৰ্যালয়লৈ আগবাঢ়ে আটাচুৰ বৃহৎ সমদল। সোণাৰীত চাওতাল ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলাৰ চাওতাল মহিলা সমিতিৰ সহযোগত উলিওৱা প্ৰতিবাদী সমদলত অংশ লয় ২,০০০ৰো অধিক চাওতাল জনতাই। প্ৰতিবাদৰ মাজতে আটাচুৱে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি শিল্পীজনলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ন্যায় দাবী কৰে। তদুপৰি সোমবাৰে পৃথিৱীৰ মায়া এৰি গুচি যোৱা শিল্পী দীপক শৰ্মাৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে আটাচুৱে। নিজৰ দাবীত অচল অটল আটাচুৱে জনজাতিৰ স্বীকৃতি অবিহনে নিৰ্বাচনত শাসক দলক ৰাজনৈতিক আঘাত সনাৰ নিৰন্তৰ হুংকাৰ দিছে। এতিয়া চৰকাৰে নিজৰ জাতীয় দায়িত্ব পালন কৰিব লাগে। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আহোমকে ধৰি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম সুৰক্ষিত কৰিব লাগে। আজি তেওঁ CM কংগ্ৰেছ চৰকাৰ দিনত থাকিয়ে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁ বাধা আৰোপ কৰি থৈ গৈছে। চিফ মিনিষ্টাৰ তেওঁ জনজাতিকৰণ কৰা বিধি পথালি আছে। এইবাৰ আহোম ঐক্য এক হৈছে। আমি এইখন চৰকাৰ এইবাৰ নিৰ্বাচন আগত দিবলৈ অন্যথা আমি আহোম ঐক্যই নিৰ্বাচন আমি বাধা প্ৰদান কৰিম। প্ৰতিবাদমুখৰ চাওতালসকলে জনজাতিকৰণৰ সমান্তৰালকৈ মাটিৰ পট্টা প্ৰদান, অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকলক চাহ জনজাতি নামকৰণৰ সলনিও চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰো দাবী উত্থাপন কৰে। তদুপৰি আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা অতি শীঘ্ৰে কাৰ্যকৰী কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰো দাবী উত্থাপন কৰে। অসমৰ লাগি থকা উত্তৰ পূৰ্বাঞ্চলে যদি মণিপুৰ, মিজোৰাম, অৰুণাচলৰ যদি চাওতালসকলে যদি জনজাতি পায়, অসমৰ জনজাতি কিয় নাপাব? আগন্তুক ২৫ তাৰিখে যি বিল আহিবলগীয়া আছে, যি প্ৰতিবেদন মন্ত্ৰী গোটে দিব, সেই প্ৰতিবেদনত তেওঁলোকে চাওতালসকল সুকীয়াভাৱে দিবৰ কাৰণে আমি আজিৰ এই প্ৰতিবাদী সভা যোগেদি আমি আহ্বান জনাইছোঁ। অত্যন্ত লজ্জাজনক কথা যে অসম চৰকাৰে কিয় অসমত বসবাস কৰা জনগোষ্ঠীসমূহক চিনাক্ত কৰি আজিলৈকে জনজাতিকৰণ কৰিব পৰা নাই, সেয়া আমি ধিক্কাৰ জনাইছোঁ। সেয়া অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰবল হৈ উঠিছে জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ দাবী। প্ৰতিবাদ বেয়া পোৱা চৰকাৰে জনজাতিকৰণৰ দাবীত উলিওৱা প্ৰতিবাদৰ প্ৰতি সমৰ্থন দি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে। ২৫ নৱেম্বৰত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ আশ্বাস দিছে। চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ অধিকাৰ প্ৰদানৰ কেবিনেট সিদ্ধান্ত সদৰি কৰিছে। কিন্তু সেইবোৰ দৰৱে বৰ বিশেষ কাম কৰা নাই। জনজাতিৰ দাবীদাৰ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। যদি নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে চৰকাৰৰ পৰা ইতিবাচক উত্তৰ লাভ নকৰে, তেনেহ'লে সাম্প্ৰতিক পৰিৱেশত শাসক দলে কি নিৰ্বাচনী মায়াজাল সৃষ্টি কৰি জনজাতিৰ দাবীদাৰসকলক সন্তুষ্ট কৰে, সেয়া হ'ব লক্ষণীয়। গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে দেৱাশিষ সাহা আৰু সোণাৰীৰ পৰা ময়ূৰ বৰুৱা, NKTV+।